মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ লৈ আনিছো পঞ্চম শ্ৰেণীৰ দশম পাঠ পৰিৱেশ প্ৰদূষণৰ ওপৰত এটি চমু আলোচনা। পৰিৱেশ প্ৰদূষণৰ বিষয়ে পঢ়াৰ আগতে পৰিৱেশ মানেনো কি সেয়া আমি জানিব লাগিব। পৰিৱেশ কাক বোলে সেই বিষয়ে আমি আগৰ শ্ৰেণীত পাই আহিছো। পৰিৱেশ হৈছে আমাৰ চাৰিওফালে থকা জীৱ, জড় বা জৈৱিক, অজৈৱিক সকলো পদাৰ্থৰ সমষ্টি। সেই পৰিৱেশ বায়ু, পানী, মাটি তথা জীৱৰ সমষ্টি। এতিয়া আমি প্ৰদূষণ মানেনো কি সেয়া আমি আলোচনা কৰিম। প্ৰদূষণ হ'ল প্ৰাকৃতিক পৰিৱেশৰ দূষিত পদাৰ্থৰ প্ৰৱেশ ঘটাৰ ফলত হোৱা পৰিৱেশৰ বিৰূপ পৰিৱৰ্তন। যেতিয়া বায়ু, পানী, মাটিত কিছুমান অলাগতিয়াল দূষিত পদাৰ্থ সোমায় তেতিয়াই এইবোৰ লেতেৰা হয় বা প্ৰদূষিত হয়। এই অৱস্থাকে পৰিৱেশ প্ৰদূষণ বোলা হয়। এই তিনি প্ৰকাৰৰ প্ৰদূষণৰ আজি আমি পানী প্ৰদূষণৰ বিষয়ে আলোচনা কৰিম। পানী আমাৰ অমূল্য প্ৰাকৃতিক সম্পদ। পানী অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। পৃথিৱীৰ উপৰিভাগৰ সৰহসংখ্যই হ'ল পানী। এই পানীৰ 100% প্ৰায় 97% সাগৰ, মহাসাগৰৰ লুণীয়া পানী আৰু 3% আমাৰ ব্যৱহাৰযোগ্য পানী। জুৰি, হ্ৰদ, পুখুৰী, বিল, নৈ আদিত উপলব্ধ। তোমালোকে এই চিত্ৰখনলৈ মন কৰাচোন, দেখিছানে? কল কাৰখানা, ডাঙৰ ডাঙৰ উদ্যোগৰ আৱৰ্জনা ইয়াত আহি পৰিছেহি। গা ধোৱা, কাপোৰ ধোৱা, বাচন বৰ্তন ধোৱা, জাবৰ জোথৰ পেলোৱা আদিৰ ফলত পানী প্ৰদূষিত হৈছে। ইয়াৰ পিছৰ চিত্ৰখনলৈ মন কৰাচোন, দেখিছানে? পথাৰৰ পানী কিদৰে নৈ, পুখুৰীত পৰিছেহি। পথাৰৰ কৃষিত প্ৰয়োগ কৰা ৰাসায়নিক সাৰৰ অৱশিষ্ট এনেদৰে ব্যৱহাৰযোগ্য পানীৰ উৎসবোৰত মিহলি হয়হি। বানপানীৰ সময়ত উটি অহা জাবৰ জোথৰ, মৃত জীৱ আদিয়ে পানী প্ৰদূষিত কৰে। প্ৰদূষিত পানীৰ বীজাণুবোৰ খোৱা পানীৰ লগত মিহলি হৈ জীৱদেহত প্ৰৱেশ কৰিলে নানা ৰোগৰ সৃষ্টি হ'ব পাৰে। পানী প্ৰদূষণৰ বিষয়ে আমি কেৱল আলোচনা কৰিলেই নহ'ব, ইয়াক ৰোধ কৰাৰ উপায়বোৰৰ বিষয়েও জানিব লাগিব। এনে কিছুমান উপায় হ'ল উদ্যোগৰ আৱৰ্জনা অপৰিকল্পিতভাৱে য'তে ত'তে বা পানীৰ উৎসবোৰত পেলোৱা বন্ধ কৰিব লাগিব। নৈ, নিজৰা, বিল, পুখুৰী, হ্ৰদ আদিৰ পানীত গা ধোৱা, কাপোৰ ধোৱা, পাৰত শৌচ প্ৰস্ৰাৱ কৰা আদি কাৰ্যৰ পৰা বিৰত থাকিব লাগে। এনেবোৰ কাৰ্য যদি আমি ৰাজহুৱাভাৱে বৰ্জন কৰিব পাৰোঁ তেতিয়া পানী প্ৰদূষণ যথেষ্ট ৰোধ কৰিব পাৰি। কৃষিত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বিদ্যালয়তো এই ক্ষেত্ৰত কিছুমান কাৰ্য কৰিব পাৰা। এনে কিছুমান কাৰ্য হ'ল বিদ্যালয়ৰ খোৱা পানীৰ উৎস আৰু ইয়াৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব লাগে। পানী নথকা বিদ্যালয়ত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। বিদ্যালয়ত বিভিন্ন কামৰ যথাস্থানত পানী ৰখাৰ ব্যৱস্থা কৰিব লাগে। আজিলৈ আমি পানী প্ৰদূষণৰ বিষয়ে আলোচনা কৰি সামৰিছো। আশা কৰিছো তোমালোকে এই বিষয়ে ভালদৰে বুজি পাইছা। পিছৰ শ্ৰেণীত আমি বায়ু প্ৰদূষণ আৰু মাটি প্ৰদূষণৰ বিষয়ে আলোচনা কৰিম। তোমালোকলৈ পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ শ্ৰেণীটো ইমানতে অন্ত পেলাইছো। ধন্যবাদ।